ওয়েলকাম টু মাই ডিজিটেল এডুকেয়ার ইউটিউব চেনেল। মোৰ আজিৰ এই ভিডিঅ'টোৰ যোগেদি শেহতীয়াকৈ DEEৰ অধীনৰ LPUP যি ৫,৫৫০টা পদৰ যোৱা 10 তাৰিখে ফাৰ্ষ্ট প্ৰভিজনেল লিষ্ট প্ৰকাশ পাইছে। এই সম্পৰ্কে আজিৰ ভিডিঅ'ত কেইটামান গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিব বিচাৰিছোঁ। ফাৰ্ষ্ট প্ৰভিজনেল লিষ্টত অভাৰলেপিং হোৱাৰ অভিযোগ উত্থাপিত হৈছে। একাংশ প্ৰাৰ্থী এই লিষ্টত অভাৰলেপিং হৈছে বুলি উল্লেখ কৰিছে। এই সম্পৰ্কে এখন বাতৰি প্ৰকাশ পাইছে। ইয়াতে উল্লেখ কৰিছে ৫,৫৫০টা প্ৰাথমিক শিক্ষক পদৰ নিযুক্তিত অভাৰলেপিং আৰু প্ৰথম মেধা তালিকাত সোমাইছে BTRত নিযুক্ত 200ৰ পৰা 300জন শিক্ষকৰ নাম আৰু যি গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেট শিক্ষকৰ বাবে বাছনি তালিকাত সেই বাছনি তালিকা লাভ কৰা একাংশ প্ৰাৰ্থীও এই তালিকাত অন্তৰ্ভুক্ত হোৱাৰ এটা অভিযোগ উত্থাপিত হৈছে। আৰু দিছপুৰ প্ৰেছ ক্লাবত সমূহ টেট উত্তীৰ্ণ প্ৰাৰ্থীৰ এখন সংবাদমেল অনুষ্ঠিত হৈছিলে। এই সম্পৰ্কে বাতৰিত প্ৰকাশ পাইছে। ইয়াতে চাওক, আইনী মেৰপেচৰ পৰা মুক্ত হোৱাৰ পাছত প্ৰাথমিক পৰ্যায়ত ৫,৫৫০টা শিক্ষক পদৰ নিযুক্তিৰ বাবে প্ৰথমখন অস্থায়ী মেধা তালিকা প্ৰকাশ পোৱাৰ পাছত একাংশ প্ৰাৰ্থীৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। যোৱা 10 ছেপ্টেম্বৰত প্ৰকাশ পোৱা এই তালিকাখনত অভাৰলেপিং হোৱাৰ গুৰুতৰ অভিযোগ প্ৰাৰ্থীসকলে উত্থাপন কৰিছে। বিশেষকৈ 2024 চনত BTRত নিযুক্তি লাভ কৰা 200ৰ পৰা 300গৰাকী শিক্ষকৰ নাম পুনৰ মেধা তালিকাত সন্নিৱিষ্ট হোৱা বুলি টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলে এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। দিছপুৰ প্ৰেছ ক্লাবত সমূহ টেট উত্তীৰ্ণ প্ৰাৰ্থীৰ হৈ এখন সংবাদমেলত চন্দ্ৰমা দুৱৰাই উল্লেখ কৰে যে শিক্ষা বিভাগে শিক্ষকৰ সমস্যা সমাধান কৰাৰ লগতে সমগ্ৰ ব্যৱস্থাটোত নতুনত্ব আৰু সংস্কাৰ সাধন কৰিবলৈ 2023 চনৰ ডিচেম্বৰত উচ্চ আৰু নিম্ন প্ৰাথমিকৰ ৫,৫৫০টা পদৰ বিজ্ঞাপন প্ৰকাশ কৰিছিলে। আৰু ইয়াৰ প্ৰথম যি ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট তালিকা প্ৰকাশ হোৱাৰ পাছতে যথেষ্ট অভাৰলেপিং হোৱা পৰিলক্ষিত হৈছে বুলি উল্লেখ কৰিছে। BTRত উচ্চ প্ৰাথমিক আৰু নিম্ন প্ৰাথমিক বিদ্যালয়ত 2024 চনত নিযুক্তি লাভ কৰা বহু প্ৰাৰ্থীয়ে এই মেধা তালিকাত স্থান লাভ কৰিছে বুলি উল্লেখ কৰিছে। ইয়াৰ উপৰিও BTRৰ যি গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেট শিক্ষক পদৰ নিযুক্তি লাভ কৰা বহুতো প্ৰাৰ্থীৰ নাম এই প্ৰথম মেধা তালিকাত অস্থায়ী মেধা তালিকাত সন্নিৱিষ্ট হোৱা বুলি উল্লেখ কৰিছে। কেৱল BTRই নহয়, মাধ্যমিক শিক্ষা সঞ্চালকৰ অধীনত স্নাতক আৰু স্নাতকোত্তৰ শিক্ষকৰ বাবে বাছনি লাভ কৰা বহু প্ৰাৰ্থীয়ে মেধা তালিকাত স্থান লাভ কৰিছে বুলি উল্লেখ কৰিছে। তাৰ পৰিপ্ৰেক্ষিতত অতি কম নম্বৰৰ বাবে একাংশ প্ৰাৰ্থী বঞ্চিত হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে বুলি মন্তব্য কৰি উল্লেখ কৰে যে 2024 চনত সৰ্বশিক্ষাৰ অধীনত নিযুক্তি লাভ কৰা ঠিকাপতি শিক্ষকসকলক নিয়ম কৰা হ'ল আৰু এনে নিয়মকৰণত অন্তৰ্ভুক্ত হোৱা শ প্ৰাৰ্থীৰ নামো ৫,৫৫০টা পদৰ বাবে প্ৰকাশ কৰা মেধা তালিকাত অন্তৰ্ভুক্ত হৈছে। আৰু ইয়াৰ সমান্তৰালভাৱে 11 ছেপ্টেম্বৰত যি উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰা চিটেট প্ৰাৰ্থীসকলৰ ফাইনেল মেৰিট লিষ্ট প্ৰকাশ পাইছে। এই চিটেটৰ এই মেধাৰ তালিকাত নাম সোমোৱা একাংশ প্ৰাৰ্থীৰ নামো এই ফাৰ্ষ্ট মেধা তালিকাত অস্থায়ী মেধা তালিকাত অন্তৰ্ভুক্ত হ'বলৈ উত্থাপন কৰিছে। আৰু একেজন প্ৰাৰ্থী এটা বিভাগতে 2-3টা পদৰ বাবে বাছনি লাভ কৰাৰ ফলত অভাৰলেপিং হৈ বহু পদ খালী হৈ যোৱাৰ সম্ভাৱনাই দেখা দিছে, যাৰ বাবে উল্লেখ কৰিছে যে 1, 2 বা 5 নম্বৰৰ কাৰণে মেধা তালিকাত নাম অন্তৰ্ভুক্ত নোহোৱা প্ৰাৰ্থীসকল বঞ্চিত হৈ ৰ'ব বা অলপ নম্বৰৰ কাৰণে বঞ্চিত হৈ থকা প্ৰাৰ্থীসমূহে এই তালিকাৰ পৰা বাদ পৰি ৰ'ব। আৰু পদসমূহৰ বাবে আবেদন কৰা বহু প্ৰাৰ্থী বয়স উকলি যাবলৈ কম দিন বাকী আছে, তেওঁলোকৰ বাবে শিক্ষক হোৱাৰ এই শেষ সুযোগ হ'ব। অৰ্থাৎ যদি এই অলপ নম্বৰৰ কাৰণে বাদ পৰি যায় এই অভাৰলেপিঙৰ ফলত, যিসকলৰ বয়সৰ কথাটো আছে, যদিহে অভাৰলেপিঙৰ সমস্যা চৰকাৰে সমাধান নকৰে তেনেহ'লে এই প্ৰাৰ্থীসকলে পুনৰ বঞ্চিত হৈ ৰ'ব। অভাৰলেপিঙৰ সমস্যাটো যদি সমাধান নহয় তেনেহ'লে বহুত প্ৰাৰ্থী এই নিযুক্তিৰ পৰা অলপ নম্বৰৰ কাৰণে যিসকল পইণ্ট কিবা নম্বৰৰ কাৰণে যদি বাদ পৰি যাব পাৰে।
পদসমূহৰ বাবে আবেদন কৰা বহু প্ৰাৰ্থী এনে পুনৰ বঞ্চিত হৈ ৰ'ব আৰু সেয়েহে তাৎক্ষণিকভাৱে বিভাগীয় কৰ্তৃপক্ষক এই বিষয়টোত হস্তক্ষেপ কৰি প্ৰত্যাহাৰৰ মাধ্যমেৰে এটা পদৰ বিপৰীতে এজন প্ৰাৰ্থী হিচাপে নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন কৰিবলৈ তেওঁলোকে আহ্বান জনাইছে। আজিৰ সংবাদ মেলত অপূৰ্ব দে আৰু সূৰ্যমান প্ৰধানী উপস্থিত থাকে। যি অভাৰলেপিঙৰ কথা উল্লেখ কৰা হৈছে, অভাৰলেপিঙৰ ফলত যিদৰে উল্লেখ কৰা হৈছে, যদি অভাৰলেপিঙৰ ফলত বহুসংখ্যক প্ৰাৰ্থীৰ নাম সোমাইছে তেনেহ'লে যি ইতিমধ্যে বিভাগৰ পৰা পৰ্টেলত এটা লিংক দিয়াৰ কথা কৈছে যে ছিংগল পষ্ট চিলেকশ্যন কৰাৰ কাৰণে যিটো দিয়া হৈছে, কিন্তু সেইটো হৈছে এই যিটো এক্সিষ্টিং প্ৰভিশ্যনেল লিষ্ট প্ৰকাশ পাইছে, যদি মাল্টিপুল পষ্টত চিলেকশ্যন হৈছে সেইসকল প্ৰাৰ্থী ছিংগল চিলেক্ট কৰিলে একাংশ পষ্ট খালী হৈ যাব। কিন্তু অভাৰলেপিং অৰ্থাৎ বেলেগ পদত চিলেক্ট হৈছে, বেলেগ বিজ্ঞাপনত চিলেক্ট হৈছে, CTETৰ যি মেৰিট লিষ্ট প্ৰকাশ পাইছে নাইবা SRDত একাংশই নিযুক্তি লাভ কৰিছে, তাৰ উপৰিও BTRত একাংশই ইতিমধ্যে ৰেগুলাইজ হৈছে, নাইবা গ্ৰেজুৱেট আৰু পষ্ট গ্ৰেজুৱেটৰ কাৰণে একাংশ ইতিমধ্যে চিলেক্ট হৈছে। এইসকল প্ৰাৰ্থীৰ কাৰণে যিটো অভাৰলেপিং হৈছে এইসমূহ যদি সংশোধন হয় তেনেহ'লে একাংশ প্ৰাৰ্থী যিসকলৰ অলপ নম্বৰৰ কাৰণে বা পইণ্ট কিবা নম্বৰৰ কাৰণে বাদ পৰি হৈছে ফাইনেল লিষ্টত, সেইসকল নাম সোমোৱাটো যথেষ্ট সম্ভাৱনা আছে। বিভাগে এইসমূহ বিষয়ৰ ওপৰত নজৰ দি পেলাই এই অভাৰলেপিঙৰ সমস্যাটো সমাধান কৰিলে নিশ্চিতভাৱে একাংশ প্ৰাৰ্থীৰ কাৰণে ভাল খবৰ আহিব। মোৰ এই ভিডিঅ'টোৰ যোগেদি এই খবৰখিনি জনালোঁ। ভিডিঅ' ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ বাতৰিৰ বাবে যিসকলে তেওঁৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অল কৰি দিব। থেংক ইউ।